মুখ্যমন্ত্ৰীলৈ উচ্ছেদৰ সমৰ্থন জনাই ছাত্ৰ সংগঠনৰ তৎপৰতাত বৃহৎ উচ্ছেদ কাৰ্য প্ৰশাসনৰ বুলডোজাৰৰ সলনি ছাত্ৰ সংগঠনৰ তৎপৰতাত উচ্ছেদ কাৰ্য নগৰবেৰাত নিশাটোৰ ভিতৰতে শ লোকৰ অবৈধ বেদখল নগৰবেৰাত সন্দেহযুক্ত একাংশই মনমৰ্জি গঢ়িছে বেদখলৰ উপনিৱেশ ছাত্ৰ সংগঠনৰ উচ্ছেদ অভিযান কামৰূপৰ নগৰবেৰা ৰাজচক্ৰৰ অধীনৰ চৰকাৰী ভূমিত শ লোকে গঢ়িছে বেদখলৰ সাম্ৰাজ্য মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ নামত আবণ্টিত চৰকাৰী ভূমিত শ লোকৰ অবৈধ বেদখল বৃহৎ অংকৰ ধনৰ বিনিময়ত একাংশই সন্দেহযুক্ত বেদখলকাৰীক পাৰি দিছে বৰপিৰা আশ্চৰ্যকৰভাৱে এইদৰে বেদখলকাৰীয়ে সাজিছে শ টিনৰ চালি পশ্চিম কামৰূপ ছাত্ৰ সন্থা আৰু স্থানীয় যুৱকবৃন্দৰ তৎপৰতাত এইদৰে ভাঙি দিয়া হয় বেদখলকাৰীয়ে সজা টিনৰ চালিবোৰ মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানীৰ ৰহস্যজনক স্থিতিত আশ্চৰ্য প্ৰকাশ কৰিছে সকলোৱে অৱশেষত ছাত্ৰ সংগঠন আৰু সচেতন যুৱক একাংশই চলালে উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা ৰাজহ বিভাগৰ দৃষ্টি আকৰ্ষণ কৰাব বিচাৰে এনে স্পৰ্শকাতৰ বেদখল সন্দৰ্ভত স্মৰ্তব্য যে নগৰবেৰা ৰাজচক্ৰৰ একাধিক স্থানত সম্প্ৰতি গঢ়ি উঠিছে বেদখলৰ উপনিৱেশ ছাত্ৰ সংগঠনৰ দাবী অচিৰেই জৰীপ হওক নগৰবেৰাৰ চৰকাৰী সংৰক্ষিত ভূমিৰ শীঘ্ৰে প্ৰশাসনে বেদখলমুক্ত কৰক এনেবোৰ অবৈধ মাটিৰ পিছে এই ক্ষেত্ৰত কেনে স্থিতি লয় চৰকাৰে সেয়াহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট নিউজ 80 অসম আজি আপোনালোকে বহু অবৈধ ঘৰ বুলি কৈ ভাঙিছে কি ক'ব সন্দৰ্ভত নিশ্চয়কৈ ক'ব লাগিব আছে হেংদাং লোৱা নাই দলে হেংদাং লক্ষা নাই হেংদাং লোৱালে লাঠি হাতত ল'ব লগা হৈছে আজি মানে এই কাৰণে ল'ব লগা হৈছে যি হেকৰা পশুধন গৱেষণা কেন্দ্ৰৰ মাটি শ বিঘা মাটি বেদখল হৈ আছে বৰ্তমান প্ৰায় ৰাতিটোৰ ভিতৰতে 400-500 ঘৰ মানুহ ইয়াতে বহিছে আমি খবৰ পোৱা অনুযায়ী আজি খবৰ পাই তৎকালীনভাৱে ইয়াত উপস্থিত হলো আপোনালোকে হলে তাক আমি ধন্যবাদ জনাইছো আৰু আপোনালোকে অহা উমান পায় তেওঁলোকে পলাই পত্ৰং দিয়ে আৰু আমি এটাই দাবী জনাইছো যি মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাদেৱে যি পদক্ষেপ লৈছে উচ্ছেদ অভিযান তাক আমি শলাগ লৈছো যি অবৈধভাৱে বেদখল কৰিছে আমাৰ অঞ্চলতো তাক আমি উচ্ছেদ দিয়াৰ কাৰণে দাবী জনাইছো এই সংক্ৰান্তত মই নগৰপালিকা চক্ৰ বিষয়া ৰাজচক্ৰ বিষয়া উৎপল কুমাৰ ডেকা যোগাযোগ কৰিছিলো তেওঁলোকৰ ফোনত বাৰ্তালাপ হল নিশ্চয়কৈ সহযোগিতা আগবঢ়াব তেওঁ কল আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিছো নিশ্চয়কৈ আশ্বাস দিছে তেওঁলোকে আৰু আমি চৰকাৰলৈ এতিয়া বাট চোৱা নাই যেহেতু আমাৰ ভূমি আমাৰ অঞ্চলৰ ভূমি আজি আমি হাতে কামে লাগি গৈছো আৰু অনাগত দিনত বহুত কেইটা ঘৰ ভাঙিলে আমি বহুত আঘাতপ্ৰাপ্ত হলো অনাগত দিনত আমি গণতান্ত্ৰিক আন্দোলন হাতত তুলিবলৈ বাধ্য হম আজি ইয়াতে আহিছো আজি আমি বুলি নহয় আজি বুলি নহয় আমি প্ৰায় ইয়াতে লক্ষ্য ৰাখিম এই অঞ্চলটোলৈ আৰু বাকি তেনেকুৱা আমাৰ যিখন পশুধন গৱেষণা কেন্দ্ৰৰ গৱেষক আছে ছাৰে ক'লে বেয়া পাব বাকিখিনি নকওঁ ছাৰে বেয়া পাব ক'লে বাকিখিনি নকওঁ আৰু আমি ঘৰ ভাঙিছোঁ প্ৰথমতে অবৈধ ঘৰ আমি অবৈধ বুলিয়ে ক'লোঁ কাৰণ ইয়াত ৰাতিৰ ভিতৰতে এক ৰাতিৰ ভিতৰতে 500-600 ঘৰ বনাই থৈ গৈছে কিন্তু ইয়াত মানুহ নাই গতিকে ঘৰ আছে কিন্তু মানুহ নাই আৰু ঘৰবিলাকো এখন মানে একদম পাতল একদম কম দামী টিং আৰু বেৰবোৰো কম দামৰ কিন্তু মানুহ নাই আৰু ঘৰত কিন্তু ক'ৰ পৰা আহিল মানুহখিনি সেইটো আচৰিত বিষয় আৰু কাৰ মাটিখিনি হ'ল মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ কিন্তু এতিয়া গৱেষকগৰাকী এতিয়া কি কৰি আছে তাকো আমি নাজানো যদি গৱেষকগৰাকী যদি আমাৰ সচেতন ৰাইজৰ লগত যদি অলপ আলোচনা কৰিল হয় হয়তো ইমানখিনি নহ'ল হয় যদি এনেকৈ ফ্ৰীতে বা আজি 500 ঘৰ বনাইছে কালি হয়তো আৰু 500 ঘৰ বনাব গতিকে পশুধন গৱেষণাৰ যিখিনি মাটি আছে শ বিঘা মাটি কিমান আছে আমি হয়তো মানে জোকাখনে 12,000 ওপৰত মাটি আছে এতিয়া কোনোবা এই যে মানুহবিলাক বহিছে কোনোবা তৃতীয় পক্ষৰ জড়িত থাকিব নহ'লে ইমান সাহকাৰো কেনেকৈ পাব কোন জড়িত থাকে বুলি ভাবে ইয়াতে মানে স্থানীয় এজন মানে বয়সস্থ লোক আৰু ঠাকুৰবদ মণ্ডল বুলি আৰু তেওঁৰ লগতো অংগীভংগী কেইজনমান আছে আৰু গতিকে কি কাৰণত মানে তেওঁলোকে এনেকৈ যিবোৰে মাটি দিছে ঠাকুৰবদ মণ্ডল তেওঁ নিজে আছে চৰকাৰী মাটিত আছে তেওঁ নিজে চৰকাৰী মাটিত থাকি কিনে তেওঁ যে আৰু বেলেগক মাটি বুজাব পৰা হ'ল সেইটো হ'ল লক্ষণীয় বিষয়